বঙাইগাঁৱৰ শংকৰঘোলাত সোণালী বান্দৰৰ বাবে নামি আহিছে বিপদ। পৃথিৱীৰ ভিতৰত আপুৰুগীয়া প্ৰাণীসমূহৰ ভিতৰত অন্যতম এই সোণালী বান্দৰৰ বাবে মৃত্যুদূতত পৰিণত মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ। পৃথিৱী বিখ্যাত এই সোণালী বান্দৰ নামনি অসমৰ একমাত্ৰ কেইটামান বিশেষ স্থানতহে দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত অন্যতম হ'ল বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল আৰু ভৈৰৱ পাহাৰ। শেহতীয়াকৈ ভৈৰৱ পাহাৰৰ পৰা জাকে জাকে সোণালী বান্দৰ নামি আহিছে শংকৰঘোলা গাঁৱলৈ। পাহাৰত খাদ্যৰ অভাৱৰ বাবে বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে এই আপুৰুগীয়া সোণালী বান্দৰ। পিছে জনাঞ্চলত এই প্ৰাণীবিধৰ বাবে মৃত্যুদূতত পৰিণত হৈছে গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰসমূহ। আৰু ইতিমধ্যে শংকৰঘোলা গাঁৱত মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুমুখত পৰিছে তিনিটাকৈ আপুৰুগীয়া সোণালী বান্দৰ। আঘাতপ্ৰাপ্ত হৈছে কেইবাটাও। আৰু এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিবিদসকল। আৰু এই সন্দৰ্ভত বঙাইগাঁৱৰ সাংবাদিক বিক্ৰম ৰঞ্জন ৰয়ৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। প্ৰকৃতিৰ অপূৰ্ব ৰম্যভূমি হ'ল বঙাইগাঁও জিলাৰ শংকৰঘোলা। আৰু এই শংকৰঘোলাৰ শেহতীয়াকৈ এটা ভাল খবৰ আছে যে শংকৰঘোলাত জাকে জাকে সোমাইছে সোণালী বান্দৰ। আৰু যিহেতু বনভোজৰ সময়, গতিকে যিসকল বনভোজকাৰী দল আহিব তেওঁলোকে নিশ্চয় সোণালী বান্দৰ দেখা পাব। কিন্তু তাতোতকৈ ডাঙৰ কথা, এটা বিশেষ ঘটনাই আচলতে প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তুলিছে। আৰু সেয়া হ'ল শংকৰঘোলা গাঁৱৰ যি বিদ্যুৎ পৰিবাহী তাঁৰ আছে, এই বিদ্যুৎ পৰিবাহী তাঁৰসমূহে কিন্তু যিবিলাক সোণালী বান্দৰৰ জাক আহিছে তেওঁলোকৰ ক্ষেত্ৰত বিপদ নমাই আনিছে। সোণালী বান্দৰৰ ৰম্যভূমি হ'ল কাকৈজানা, আৰু কাকৈজানাৰ পৰা শেহতীয়াকৈ ভৈৰৱ পাহাৰলৈ সোণালী বান্দৰৰ জাক আহিছে আৰু তাৰ পাছত এই শংকৰঘোলা গাঁৱলৈ নামি আহিছে। কিন্তু ডাঙৰ কথা যে শংকৰঘোলাৰ যি গাঁৱৰ বৈদ্যুতিক তাঁৰসমূহ মুক্ত হোৱাৰ ফলত ইতিমধ্যে প্ৰায় 3টা সোণালী বান্দৰৰ মৃত্যু ঘটিছে আৰু কেইবাটাও আঘাতপ্ৰাপ্ত হৈছে। প্ৰকৃতিপ্ৰেমীৰ বিপুল দাবী, ৰাইজৰ দাবী, তাৰপিছত জিলা প্ৰশাসন তথা বন বিভাগৰ সহযোগত বিদ্যুৎ বিভাগে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ যিসমূহ মুক্ত বৈদ্যুতিক তাঁৰ আছে তাঁৰসমূহ ইতিমধ্যে কেবলযুক্ত কৰিছে, যাৰ ফলত কাকৈজানা সংৰক্ষিত বনাঞ্চলত সোণালী বান্দৰ মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমাণে কমিছে। কিন্তু শংকৰঘোলাৰ বিপৰীত ছবি দেখাইছোঁ মই। শংকৰঘোলাত এইদৰে যদিও সোণালী বান্দৰ নামি আহিছে, কিন্তু এই যিসমূহ বিদ্যুৎ তাঁৰ আছে, মুক্ত বিদ্যুৎ তাঁৰ আছে, এই বিদ্যুৎ তাঁৰসমূহে কিন্তু তেওঁলোকৰ ক্ষেত্ৰত বিপদ নমাই আনিছে। আৰু ভালেকেইটা সোণালী বান্দৰ ইতিমধ্যে আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি আমি পাইছোঁ। আমাৰ লগত আছে সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী জীৱবিজ্ঞানী ডক্টৰ অশোক কুমাৰ দাস। তেওঁৰ কথা জানিব বিচাৰিম যে কাকৈজানাত ৰাইজৰ দীৰ্ঘদিনীয়া দাবী, প্ৰকৃতিপ্ৰেমীৰ দাবীৰ পাছত তাত যথেষ্ট সংখ্যক তাঁৰ ইতিমধ্যে কেবল কৰা হৈছে, কিন্তু শেহতীয়াকৈ দেখা গৈছে শংকৰঘোলা গাঁৱত এই সোণালী বান্দৰ নামি আহিছে। কিন্তু ইয়াৰ একমাত্ৰ বিপদ হৈছে যিসমূহ মুক্ত বিদ্যুৎ তাঁৰ। এই সম্পৰ্কত কি ক'ব? হয়, এইটো খুবেই অনাকাংক্ষিত আৰু আজি এইটো দুৰ্ভাগ্যজনক ঘটনা যে শংকৰঘোলাৰ নিচিনা এই প্ৰকৃতিৰ ৰম্যভূমি বুলি ক'ব লাগিব বঙাইগাঁও জিলাৰ, ইয়াত আজি সোণালী বান্দৰ আঘাতপ্ৰাপ্ত হৈছে আৰু মুক্ত বিদ্যুৎ তাঁৰত। গতিকে এই কথাটোক আমি খুবেই চিন্তান্বিত হৈছোঁ। যদিও আমি ভাবি আছিলোঁ যে এটা সময়ত এনেকুৱা ঘটনা ঘটিবও পাৰে যদিহে পাহাৰৰ পৰা গাঁৱলৈ সোণালী বান্দৰ নামি আহে, আৰু সেই ঘটনাটো এতিয়া ঘটি গ'ল। গতিকে আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসন, আমাৰ বন বিভাগ, যাতে তেওঁলোকে অনতিপলমে শংকৰঘোলা বুলি নহয়, ভৈৰৱ পাহাৰৰ চাৰিওফালৰ যিবিলাক গাঁও আছে, এই গাঁৱৰ যি বৈদ্যুতিক তাঁৰ আছে, মুক্ত তাঁৰ আছে, এইবিলাক অনতিপলমে ইনচুলেটেড তাঁৰলৈ ৰূপান্তৰ কৰক। নহ'লে কিন্তু আমি আৰু কিছুদিনৰ ভিতৰত এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা আমি দেখি থাকিব লাগিব। কি কাৰণত সোণালী বান্দৰ গাঁৱৰ ভিতৰলৈ নামি আহে? এতিয়া আমি এই ক্ষেত্ৰত কিছু পৰিমাণে গৱেষণা কৰি আছোঁ যদিও আমি তাৰ এটা খুব যিটো প্ৰকৃত কাৰণ আমি বিচাৰি উলিয়াব পৰা নাই। কিন্তু এটা কথা ঠিক, আমি সকলোৱে জানো যে আমাৰ পাহাৰবিলাকত সোণালী বান্দৰে খোৱা যি আহাৰ থকা গছ, এই গছৰ পৰিমাণটো কিন্তু সিমান নাই যিমান থাকিব লাগিছিল। আৰু যেতিয়া সোণালী বান্দৰৰ সংখ্যাটো বাঢ়িব তেতিয়া তাৰ খাদ্যৰ পৰিমাণটো বাঢ়িব লাগিব। কিন্তু পাহাৰবিলাকত সেই গল্ডেন লেগুৰৰ খাদ্যৰ যি গছ গছনি এইবিলাক কিন্তু আমি বঢ়াটো খুব বেছি দেখা নাই। গতিকে মই ভাবোঁ সেইটো এটা কাৰণ হ'ব পাৰে। আৰু যিটো জনসংখ্যা বৃদ্ধি, এইটোও হ'ব পাৰে, কাৰণ এখন জংঘলত থাকিবলৈ সিহঁতক এটা নিৰ্দিষ্ট সংখ্যাহে থাকিব পাৰে। কিন্তু যদি সেই জংঘলখনে সিহঁতক বচাই ৰাখিব নোৱাৰে, সিহঁতে গাঁৱলৈ আহিবলৈ বাধ্য হয়। কেইবাটাও কাৰণ আছে সোণালী বান্দৰ গাঁৱলৈ নামি অহাৰ ঘটনাৰ। মই পুনৰবাৰ দেখাইছোঁ যে এইদৰে মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ, এয়া হ'ল শংকৰঘোলা গাঁৱৰ দৃশ্য। আৰু এই মুক্ত যি বৈদ্যুতিক তাঁৰ আছে, এই তাঁৰতে লাগি কেইবাটাও সোণালী বান্দৰৰ মৃত্যু হৈছে, কেইবাটাও আঘাতপ্ৰাপ্ত হৈছে। ৰাইজৰ দীৰ্ঘদিনীয়া দাবী তথা প্ৰকৃতিপ্ৰেমীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বন বিভাগ আৰু বিদ্যুৎ বিভাগে ইতিমধ্যে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ যি আশে পাশে গাঁওসমূহ আছে, সেই গাঁওসমূহৰ কিন্তু বৈদ্যুতিক তাঁৰ কেবলযুক্ত কৰিছে। মূলত গাঁওবাসী আছে, আপোনালোকৰ ইয়াতে ধৰক
বনভোজস্থলী যথেষ্ট সংখ্যক প্ৰকৃতিপ্ৰেমী আহে কিন্তু শেহতীয়াকৈ আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে সোণালী বান্দৰ আপোনালোক গাঁৱত হৈছে কিন্তু তাতে এটা আৰু বেয়া খবৰ আছে যে আপোনালোকৰ যিবিলাক বৈদ্যুতিক তাঁৰ মুক্ত অৱস্থাত আছে এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত অলপ আগতে আমাৰ ডক্টৰ অশোক কুমাৰ দাসে ক'ল কথাখিনি ধৰি লওক সোণালী বান্দৰ বৰ্তমান নহয় আগৰ পৰাই আছে কিন্তু বৰ্তমানো আছে আগত অৱশ্যে হয় জনা অঞ্চলত অহা নাছিল বনা অঞ্চলতে আছিল বনা অঞ্চলত আগত মানুহৰ অলপ ধৰি লওক এনে গছ গছনিও আছিল বা সিহঁতৰ খাদ্যও আছিল তেতিয়া এতিয়া আচলতে পাহাৰখনত ক'ব গ'লে সেগুন গছ আৰু শাল গছ আছে বেছিভাগ সিহঁতৰ খাদ্যৰ অলপ অভাৱ সেইকাৰণে সিহঁতে পাহাৰত বেছিভাগ নাথাকে বৰ্তমান গাঁৱতে পৰিভ্ৰমণ কৰে আজি 2-3 বছৰৰ পৰা বেছিভাগ দেখা পাওঁ মানুহৰ লগত আমাৰ সম্পৰ্ক নিচিনাকৈ ধৰি লওক ঘৰৰ কাষতে যিবিলাক গামাৰি গাছ আছে ফল ফুলৰ গাছ আছে সেইবিলাকৰ পাত বা ফল ফুলবিলাক খায় বা ধৰি লওক আজি নহয় আজি ভালেকেইদিনৰ আগতেও এনেকুৱা কৰে 4টা মৃত্যুমুখত পৰিছে আৰু আজি ধৰি লওক ৰাতিপুৱাৰ ভাগত ঘৰৰ একটা নিচেই কাষতে আমাৰ ঘৰৰ নিচেই কাষতে এটা কি কয় আমাৰ গাজ আলু আছিল গাজ আলু ফলবিলাক খাই থকাৰ অৱস্থাত সিহঁতে লাইনৰ তাৰত চটছাটিত হৈ এটা ধৰি লওক আঘাতপ্ৰাপ্ত হৈছে আৰু জানিব পৰা মতে এই সোণালী বান্দৰটো গৰ্ভৱতী আছে এতিয়ালৈকে মৃত্যুমুখত পৰা নাই অলপ কষ্ট হৈছে পিছত কি হয় নাজানো সেইকাৰণে ধৰি লওক আগতে যিহেতু ডক্টৰ অশোক কুমাৰ দাসে কৈ যোৱা হিচাপত ধৰি লওক আমাৰ APDCLলৈও অনুৰোধ ধৰি লওক এই তাৰখিনি আচলতে অলপ কি কৰি দিলে হ'ল কেবলযুক্ত কৰি দিলে হ'ল সেইটোৱে আমাৰ অনুৰোধ দাবী ধৰি লওক হয় ইয়াতে সোণালী বান্দৰ আগৰ পৰা আছে বৰ্তমানো আছে আগত জনসংখ্যা কম আছিল যদিও এতিয়া অলপ বাঢ়িছে আৰু আগত ধৰি লওক আমাৰ মানুহক অলপ ভয়ো খাইছিল দেখিলে এতিয়া সদায় মানুহক দেখি সিহঁতে ভয় নোখোৱা হৈছে ঘৰৰ কাষতে আহে আৰু হয় অৱশ্যে এতিয়া ধৰি লওক বিভিন্ন জেগাৰ মানুহ আহে বা সোণালী বান্দৰ চাবৰ কাৰণে সেইটোও হয় গতিকে যিটো মুক্ত বৈদ্যুতিক তাঁৰ এইটো চিন্তনীয় বিষয় হৈ পৰিছে সোণালী বান্দৰৰ কাৰণে হয় সেইকাৰণে অনতিপলমে এই তাৰখিনি কেবলযুক্ত কৰি দিলে ভাল হয় আৰু কি মানুহখিনিও মৃত্যুমুখৰ পৰা ৰক্ষা পৰিব কাৰণ যিহেতু আমাৰ গাঁওখন পাহাৰৰ দাঁতি কাষতে লাগি থকা আৰু সেই বান্দৰখিনি যদি আহিব লগা হয় পাহাৰৰ সিদি আমাৰ গাঁৱত আহিব লগা হয় তাৰৰ সিদি আমি আহিবই লাগিব কি নহ'লে আমাৰ গাঁৱত প্ৰৱেশ কৰিব নোৱাৰে কি তাৰ যিহেতু আমাৰ গাঁৱৰ মাজেদি আছে বা পাহাৰৰ কাষে দিয়ে সেইকাৰণে তাৰত সিহঁতে প্ৰায়ভাগ চটছাটি হৈ থাকে কি সেইটোৰ কাৰণে ধৰি লওক অনুৰোধ আৰু কেবলযুক্ত কৰি দিলে ভাল হ'ব আৰু বান্দৰখিনিও মৃত্যুমুখৰ পৰা বাচিব হয় পুনৰ কৈছোঁ যে এয়া হ'ল গাঁওবাসীৰ দাবী যিসমূহ তাঁৰ আছে মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ এই তাঁৰসমূহ কেবলযুক্ত কৰিব লাগে আৰু আটাইতকৈ ডাঙৰ কথা যে শংকৰখোলা পাহাৰত যিসমূহ গছ আছে ইতিমধ্যে বক্তাজনে উল্লেখ কৰিছে যে তাত চেগুন কাঠ আৰু শাল গছ এই যিসমূহ চেগুন গছ আছে বা শাল গছ আছে এইসমূহ কিন্তু সোণালী বান্দৰৰ খাদ্য নহয় গতিকে আমিও বন বিভাগক অনুৰোধ জনাইছোঁ শংকৰখোলা পাহাৰত সোণালী বান্দৰৰ কাৰণে যি খাদ্য যোগান ধৰে তেনেকুৱা ধৰণৰ গছ ৰোপণ কৰক আনহাতে যিসমূহ বৈদ্যুতিক